মাৰ্ঘেৰিটাৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলসমূহত সম্প্ৰীতি অব্যাহত আছে চোৰাং কয়লাৰ খনন। বুধবাৰে লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত টিপং সংৰক্ষিত বনাঞ্চলৰ পৰা ৰেড হল মাইনিং কৰি চোৰাং কয়লা খনন কৰি থকা অৱস্থাত 5জন শ্ৰমিকক আটক কৰে লেখাপানী বন বিভাগে। আটকাধীন শ্ৰমিককেইজন হৈছে মেঘালয়ৰ সুবেদাৰ এনচাংমা, অজয় এমচাংমা, দানিন চাংমা, ষ্টিক মমিন আৰু জান মৰাক। উল্লেখ্য যে আটাইকেইজন শ্ৰমিকে লেখাপানীৰ ৰাণা জিতু নামৰ এজন চোৰাং কয়লা ব্যৱসায়ীৰ অধীনত টিপং সংৰক্ষিত বনাঞ্চলৰ ৰেড হল মাইনিং কৰি চোৰাং কয়লা খনন কৰি আহিছিল। ইফালে ৰেড হল মাইনিঙত শ্ৰমিক নিয়োজিত কৰা মূল অভিযুক্ত ৰাণা জিতুক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই লেখাপানী বন বিভাগে। মাৰ্ঘেৰিটাৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলসমূহত সম্প্ৰীতি অব্যাহত আছে চোৰাং কয়লাৰ খনন। বুধবাৰে লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত টিপং সংৰক্ষিত বনাঞ্চলৰ পৰা ৰেড হল মাইনিং কৰি চোৰাং কয়লা খনন কৰি থকা অৱস্থাত 5জন শ্ৰমিকক আটক কৰে লেখাপানী বন বিভাগে। আটকাধীন শ্ৰমিককেইজন হৈছে মেঘালয়ৰ সুবেদাৰ এনচাংমা, অজয় এমচাংমা, দানিন চাংমা, ষ্টিক মমিন আৰু জান মৰাক। উল্লেখ্য যে আটাইকেইজন শ্ৰমিকে লেখাপানীৰ ৰাণা জিতু নামৰ এজন চোৰাং কয়লা ব্যৱসায়ীৰ অধীনত টিপং সংৰক্ষিত বনাঞ্চলৰ ৰেড হল মাইনিং কৰি চোৰাং কয়লা খনন কৰি আহিছিল। ইফালে ৰেড হল মাইনিঙত শ্ৰমিক নিয়োজিত কৰা মূল অভিযুক্ত ৰাণা জিতুক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই লেখাপানী বন বিভাগে। कितना आदमी था आप लोग खदान में? कितना आदमी था? 5 आदमी था। 5 आदमी को आप लोग को खदान का अंदर में मिला है ना? और मेघालय से यहाँ पे कोयला का काम करने के लिए कितना आदमी आया हुआ है यहाँ पे? हम लोग तो 5 आदमी आए हैं। और भी है आया हुआ है? वो दूसरा तो मालूम नहीं, हम लोग तो एक के साथ आए हैं। एक के साथ में आया हुआ है 5 आदमी। मालिक आया था आप लोग को? मालिक अभी आया है? अभी तो नहीं मालिक नहीं आया ना? आप लोग को कब पकड़ा गया था? कल पकड़ा गया था? हाँ, कल रात नाम क्या है आपका? सुबेदार एनचांगमा। सुबेदार एनचांगमा। आप लोग को ये फॉरेस्ट पकड़ के लेके आए, क्या का वजह से लेके आए? आप लोग कोयला खदान में काम कर रहा था? हाँ, कोयला खदान में काम कर रहा था। किसका मालिक का नाम क्या है? मालिक का नाम राणा जीतू है। राणा जीतू। राणा जीतू कहाँ का है? इधर का है। इधर का बोलने से लेखापानी में। लेखापानी। हाँ। क्या नाम बोला? राणा जीतू। 5 एक ही मालिक का है? हाँ, 5 का एक ही मालिक है। आपका घर कहाँ पे है? मेघालय। मेघालय पे। नाम क्या है आपका? स्टिक मोमन। घर कहाँ पे है? मेघालय में। आप लोग यहाँ पे क्या काम कर रहा था? कोयला खदान में काम कर रहा था। किसका अंडर में आप लोग काम कर रहा था? मालिक का नाम क्या है? राणा जीतू। राणा जीतू। राणा जीतू एक ही आदमी है ना? राणा जीतू दोनों पार्टनर है। राणा और जीतू दोनों अलग अलग है? एक ही पार्टनर है वो। हाँ हाँ वही बोल रहे हैं। इंसान 2 है। आप लोग के साथ में और आदमी था क्या? कितना था आप लोग? टोटल कितना आदमी? मेघालय से कितना आदमी आए आप लोग? हम लोग ये 5 आदमी आए। आप लोग 5 ही आदमी आए और काम करने যোৱা ৰাতি আমাৰ লেখাপানী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ ষ্টাফসমূহে যেতিয়া পেট্ৰলিং কৰি আছিলে টিপং RF-ত, তেতিয়া কিছু লোকক প্ৰত্যক্ষ কৰে। তেওঁলোকে ইলিগেলি কয়লা তেখেতলোকে উঠাই আছিলে। গতিকে তেখেতলোকক সোধপোছ কৰিবৰ বাবে আমাৰ ৰেঞ্জ অফিচত লৈ অহা হয় আৰু তেখেতলোকে এইটো একচেপ্ট কৰে যে তেখেতলোকে মানে ইলিগেল কয়লাত তেওঁলোকে লিপ্ত আছিলে। মুঠ 5জনক আমি বৰ্তমান সেইটো অফেন্সত এৰেষ্ট কৰিবলৈ সক্ষম আছোঁ। তেখেতলোকে এতিয়া তেখেতলোকক আমি সোধপোছ কৰি আছোঁ, কাৰণ তেখেতলোকে কিছু নাম আমাক নিশ্চয়কৈ কৈছে। গতিকে আমি সেইটো আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব লাগিব আৰু সেইটো মানে যেতিয়ালৈকে এটা এষ্টাব্লিছ নহয় তেখেতলোকে সঁচা কৈছে নে বা কাৰ যি নাম কৈ আছে। গতিকে সেইটো বৰ্তমানটো ইনভেষ্টিগেশ্যন হৈ আছে, গতিকে সম্পূৰ্ণটো খুলি ক'ব পৰা নাযাব। এতিয়া ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি থাকিব আৰু তাত আৰু যদি এনেকুৱা কোনোবা মানুহ আৰু ইয়াত পোহৰত আহে তেতিয়াহ'লে আমি তেখেতলোককো এৰেষ্ট কৰিবলৈ যত্ন কৰিম। হয় হয়, ৰেড হল মাইনিং কৰি আছিল, গাঁত খান্দি পাহাৰ। হয় হয়। যোৱা ৰাতি আমাৰ
লেখাপানী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ ষ্টাফসমূহে যেতিয়া পেট্ৰলিং কৰি আছিলে টিপং RF-ত, তেতিয়া কিছু লোকক প্ৰত্যক্ষ কৰে তেওঁলোকে ইলিগেলি কয়লা তেখেতলোকে উঠাই আছিলে। গতিকে তেখেতলোকক সোধপোছ কৰিবৰ বাবে আমাৰ ৰেঞ্জ অফিচত লৈ অহা হয় আৰু তেখেতলোকে এইটো একচেপ্ট কৰে যে তেখেতলোকে মানে ইলিগেল কয়লাত তেওঁলোকে লিপ্ত আছিলে। মুঠ 5 জনক আমি বৰ্তমান সেইটো অফেন্সত এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ। আৰু কয়লাৰ কাৰ কয়লা আছিল কোনোবা মালিক তেনেকৈ নাম তেখেতলোকে এতিয়া তেখেতলোকক আমি সোধপোছ কৰি আছোঁ, কাৰণ তেখেতলোকে কিছু নাম আমাক নিশ্চয়কৈ কৈছে। গতিকে আমি সেইটো আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব লাগিব আৰু সেইটো মানে যেতিয়ালৈকে এটা এষ্টাব্লিছ নহয় তেখেতলোকে সঁচা কৈছে নে বা কাৰ যি নাম কৈ আছে, গতিকে সেইটো বৰ্তমানটো ইনভেষ্টিগেশ্যন হৈ আছে। গতিকে সম্পূৰ্ণটো খুলি ক'ব পৰা নাযাব এতিয়া। ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি থাকিব আৰু তাত আৰু যদি এনেকুৱা কোনোবা মানুহ আৰু ইয়াত পোহৰত আহে তেতিয়াহ'লে আমি তেখেতলোককো এৰেষ্ট কৰিবলৈ যত্ন কৰিম। এইটো ৰেড হোল মাইনিঙত পোৱা গৈছে? হয় হয়, ৰেড হোল মাইনিং কৰি আছিল, গাঁত খান্দি কয়লা ওলাইছে। হয় হয়, ঠিক আছে।